কণমানিজনী জন্ম হোৱাৰ পাছতে আইচিইউলৈ নিব লগা হ'ল। এয়া তেওঁ মাক। পবিত্ৰ ভাদ মাহৰ পহিলা দিনটোতে আজি আমি নামঘৰলৈ আহিছোঁ। নামঘৰত মোৰ বান্ধৱী হৈ মই এগছি চাকি জ্বলাইছোঁ। আজি মোৰ বান্ধৱীগৰাকী বেংগলোৰ বৈদেশী মেডিকেলত তেওঁ ছটফটাই আছে। তেওঁ বৰ্তমান মাতৃ হ'ব ওলাইছে আৰু তেওঁ এতিয়া যিহেতু মেডিকেলত আছে, তেওঁ হৈ ভগৱানৰ ওচৰত এগছি চাকি জ্বলালোঁ যাতে তেওঁ আহিবলগীয়া দিনটো ভালে কুশলে পাৰ হয়। মোৰ যদি কিবা প্ৰব্লেম হয় মই তেতিয়া পোনপ্ৰথমে ভগৱানৰ ওচৰলৈ আহোঁ আৰু ভগৱানলৈ মনত পেলাওঁ। আৰু সেয়েহে আজিও মই মোৰ বান্ধৱী হৈ এগছি চাকি দিব আহিছোঁ ভগৱানৰ ওচৰত, যাতে ভগৱানে এই দিনটো ভালে কুশলে পাৰ কৰে আৰু তেওঁক সুন্দৰ এটি কণমানি দিয়ে আৰু তেওঁ আহিবলগীয়া দিনবিলাকত হাঁহি মাতি ফূৰ্তিৰে যাতে আমাৰ মাজলৈ আহিব পাৰে। তাৰপিছত এয়া বান্ধৱীসকলৰ লগত যিহেতু নামঘৰলৈ আহিলোঁ, চব্জি কাটিলোঁ। এইপিনে চব্জি কটা হৈ গ'ল। মনত অকণমান ভয়ো লাগি আছে, অলপ ফূৰ্তিও কৰিছোঁ যিহেতু নামঘৰলৈ বহুত দিনৰ মূৰত আহিছোঁ। এইপিনে আকৌ মোৰ লগৰগৰাকীয়ে আহি মোক চকুকেইটা বন্ধ কৰি দিলে, মানে তেওঁ মোক ছাৰপ্ৰাইজ দিব আহিছিলে, কিন্তু মই আকৌ কেমেৰাটো কৈছিলোঁ দেখিলোঁ। তাৰপিছত এইপিনে মোৰ বান্ধৱী কেইগৰাকীয়ে তামোল কাটি আছে, ময়ো তামোল খাবৰ বাবে ওচৰত বহিলোঁ। এয়া ময়ো এখন খাই ল'লোঁ তামোল। আমাৰ এই পৰিৱেশটো দেখি আপোনালোকে ভাবিছে চাগৈ আমি অসমত আছোঁ বুলি, কিন্তু আমি অসমত নাই, আমি বহিৰাজ্যত আছোঁ। বৰ্তমান বেংগলোৰত আছোঁ। বেংগলোৰত এটা আমাৰ অসমীয়া নামঘৰ আছে। এয়া সেৱকীসকল, তেওঁলোকে সেৱা লৈছে। তেওঁলোকে আজি নামঘৰত শৰাই দিছে। 20টা পৰিয়াল মিলি শৰাই দিছিল আজি নামঘৰত। নাম প্ৰসংগৰ পাছতে এয়া নাম লোৱা হৈছে আৰু এয়া দাদাসকলে কলপাত কাটিছে আৰু প্ৰসাদ খাবৰ বাবে কলপাতখন বহুতেই বেছি প্ৰয়োজন। কলপাত বৰকৈ পোৱা নাযায় যদিও কেতিয়াবা পালে লৈ অহা হয়। আৰু এয়া প্ৰসাদ বিতৰণ হৈ গ'ল। আমি প্ৰসাদ খালোঁ আৰু জা জলপানো খালোঁ। ভাত পানী খাই বৈ এতিয়া আমি ঘৰলৈ আহিলোঁ। ঘৰত আহি এয়া মোৰ লগতে বান্ধৱীগৰাকীও আহিলে, তেওঁকো চাহ অকণমান খোৱালোঁ। আজি প্ৰথমবাৰ আহিছে আমাৰ ঘৰলৈ। তাৰপিছত তেওঁ গ'লগৈ আৰু আমি আহিলোঁ দোকানলৈ। দোকানত আহি পিনে এটা উপহাৰ ল'লোঁ আৰু উপহাৰটো এইটো দেখি আপোনালোকে নিশ্চয় চাগে গম পাইছে কিয় লৈছোঁ। আমি আহিছোঁ বৰ্তমান বৈদেশী মেডিকেললৈ। এই মেডিকেলখনলৈ অহাৰ লগে লগে মোৰ এটা কথা বৰকৈ মনত পৰিছে। যোৱা বছৰ মোৰ ভণ্টিক এই মেডিকেলতে এডমিট কৰা হৈছিল আৰু এই মেডিকেলখনতে মোৰ ভণ্টি ডেলিভাৰী হৈছিল। তাৰপাছত ভণ্টি অলপ প্ৰব্লেম হোৱাৰ বাবে মই বহুত কান্দিছিলোঁ। আজি সেই দিনটো আকৌ ঘূৰি আহিছে। এয়া মোৰ বান্ধৱী, তেওঁ কিন্তু এটা ভাল খবৰো আছে আৰু এটা বেয়া খবৰো। আজি তাইক কাষত পাই মনটো বহুত ভালো লাগিছে, বেয়াও লাগিছে, কাৰণ এয়া দেখিবলৈ পাইছে নহয় চিজাৰিন কৰাৰ পাছৰ পৰিৱেশ। তাইৰ মাথাটো বিষ হৈ আছে, মই অকণমান মালিচ কৰি দিলোঁ। এওঁ মোৰ লগত চিনাকি ফেচবুকৰ দ্বাৰা আহে, দুদিনমানৰ আগৰ চিনাকি আছিল আৰু তেওঁক মাত এষাৰ লগাবলৈ আহিলোঁ। আজি তেওঁ হৈয়ে নামঘৰত এগছি চাকি জ্বলাইছিলোঁ, ভালে কুশলে যাতে দিনবিলাক পাৰ কৰে। কিন্তু তেওঁ এগৰাকী কণমানি বেবী জন্ম হ'ল। তাৰপাছতে এয়া কণমানি বেবীগৰাকী 2 মিনিটমানৰ পাছতে আইচিইউত ভৰ্তি কৰিব লগা হ'ল। এয়া আইচিইউলৈ নাৰ্ছ ডক্তৰসকলে লৈ গৈ আছে কণমানিজনীক। ডক্তৰে আইচিইউত 15 দিন কণমানিজনীক ৰাখিব লাগিব বুলি কৈছে আৰু আমাৰ বহুত ভয়ো লাগিছে। এয়া হৈছে তেওঁৰ দেউতাক। ভগৱান আপোনাৰ ওচৰতে সকলো এৰিছোঁ, আপোনালোকেও যাতে আশীৰ্বাদ কৰিব কণমানিজনী সুস্থ হৈ সোনকালে